এই আছক অসমৰ তিনিচুকীয়া জিলাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুং গাঁৱৰ সমীপত অৱস্থিত মাগুৰী মতাপুং বিল। ই হৈছে এটা জলাশয় আৰু এটা লগতে হ্ৰদ। মাগুৰী বিল হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দুখন উপনৈ, লোহিত আৰু ডিব্ৰু নদীৰ মিলনৰ ফলত গঠিত এটা জলাশয়। ই ডিব্ৰু-চৈখোৱা জৈৱমণ্ডলৰ দুৱাৰমুখ আৰু বিশ্বৰ এখন ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া, য'ত আটাইতকৈ বেছি মাইগ্ৰেটেড বাৰ্ড পোৱা যায়, যাৰ বাবে ইয়াত আমি ফৰেনাৰবিলাকো কেতিয়াবা দেখিবলৈ পাওঁ। আৰু বহুত ফ্ৰান্স, আমেৰিকা, জাৰ্মান তেনেকুৱা ধৰণৰ কাণ্ট্ৰিৰ পৰাও ফৰেনাৰবিলাক আহে মাগুৰী বিলৰ এই মাইগ্ৰেটেড বাৰ্ডবিলাক চাবৰ কাৰণে। এইবিলাক বিশেষকৈ নৱেম্বৰ ডিচেম্বৰ মাহত মাইগ্ৰেটেড বাৰ্ডবিলাক দেখিবলৈ পোৱা যায়। অতি সুন্দৰ এটা হ্ৰদ আৰু ইয়াত নানা ধৰণৰ ফুলেৰে ভৰ্তি হৈ থাকে এই নৱেম্বৰ ডিচেম্বৰ মাহত। অতি মনোমোহা, আহিব আপোনালোকে কেতিয়াবা। আমি আজি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰে মানুহ বুলি লগৰ কেইজনৰ সৈতে এক পাক ফুৰি আহিলোঁ, ভাল লাগিল। ধন্যবাদ। পাতিছে ৰূপ